নমস্কাৰ বাইদেউসকল। অৱশেষত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুসৰি ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে আৰু বিত্ত আয়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদন অনুসৰি ৰাজ্য চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব। হয় বাইদেউসকল, এয়া চাওক সুখবৰ দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ঘোষণা। বৃদ্ধি হ'ব মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মীৰ দৰমহা। তাৰ পিছত কৈছে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ বাবে সুখবৰ। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে। আনহাতে মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নকৰে, এই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি স্পষ্ট কৰি দিয়ে। গতিকে বাইদেউসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণাৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে আৰু অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বিত্ত আয়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিয়ে ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদন অনুসৰি ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।